আজি ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাব লগা হ'ল। তাৰমানে কালি যিটো দিল্লীত বম ব্লাষ্ট হৈছে, সেই বম ব্লাষ্টটো হোৱাৰ 3 ঘণ্টামান পিছত একজন ৰিপৰ্টাৰে কাষতে অলপমান এটা গ্ৰুপ সৰু এটা গ্ৰুপ 5-6 জনীয়া গ্ৰুপ এটা ৰখি আছিলে। তাৰপিছত তেখেতে ভাবিছে পাব্লিকৰ এটা ভিউ লওঁ বুলি গৈ পেলাই তেওঁলোকক সুধিলে যে আপোনালোকে বম ব্লাষ্ট যে হৈছে আপোনালোকে কেনেকৈ গম পালে আৰু আপোনালোক কোন হয়? তেতিয়া তেওঁ ক'লে যে আমি এনিমেল ৰেস্কিউ টিম হয়। আমি আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে আৰু সেই গ্ৰুপত আমি গম পাইছিলোঁ যে বম ব্লাষ্ট হৈছে আৰু বম ব্লাষ্টত এটা বাচ্চা ব্লাষ্ট হৈছে। বাচ্চা ব্লাষ্ট হৈছে বুলি কওঁতে মোৰ শুনি অলপ বেয়া লাগিছে। তাৰপিছত সিহঁতে কৈছে বাচ্চা আমি এনিমেলবিলাকক আমি বাচ্চা বুলি সিহঁতে প্ৰনাউন্স কৰে, বাচ্চা বুলি কয় আৰু সেইটো বুজাব বিচাৰিছে। তাৰপিছত ক'লে যে সেই বাচ্চা ব্লাষ্ট হোৱাৰ লগে তেওঁলোকে ইমিডিয়েট তালৈ মুভ কৰিছে আৰু মুভ কৰি তেওঁলোকে খবৰ ল'ব বিচাৰিছে। তেতিয়া খবৰ ল'ব বিচাৰোঁতে বাহিৰত ক'লে ভিতৰত 10জন মানুহ আৰু 9টা ডগৰ মৃত্যু হৈছে সেনেকৈ ক'লে। কোৱাৰ পিছত সিহঁতে পটাপট ভিতৰত সোমাব বিচাৰিছে। ভিতৰত সোমাব বিচাৰোঁতে তেতিয়া কি হৈছে, ভিতৰত মানুহবিলাকে ক'লে যে হয় 10জন মানুহ ঢুকাইছে, কিন্তু কুকুৰ এনেকৈ কুকুৰ বুলি কৈছে আৰু ডগ বুলি কৈছে আৰু কৈছে ডগ 9টা নহয় 5টামান হ'ব এনেকৈ কৈছে। তাৰপিছত সিহঁতৰ মেইন মটিভটো হৈছে সিহঁতৰ ডগকেইটা ইমিডিয়েট এম্বুলেঞ্চত ভৰাব আৰু সিহঁতে ট্ৰিটমেণ্টৰ কাৰণে পঠাব যদি কাৰোবাৰ ইনজিউৰি হৈছে। কাৰণ ইনজিউৰি হ'লে তাতে ঘাঁহ হ'ব, পোক লাগিব, তাৰপিছত বাচিব লগা বস্তুটো মৰি যাব। সিহঁতে কৈছে যে মানুহবিলাকৰ কথা সকলোৱে চিন্তা কৰিব, মানুহ তেনেকুৱা ইনজিউৰি হ'লে মানুহবিলাকক ইমিডিয়েট হস্পিটেল নিয়া হৈছে, কিন্তু ডগ বা এনিমেলবিলাকক কোনো ষ্টেপ লোৱা নাই। সেইকাৰণে তেওঁলোকে এনিমেল ৰেস্কিউ টিম হিচাপে তেওঁলোকে সেইখিনি কাম কৰিব বিচাৰিছে। সেইখিনি কাম কিন্তু সঁচাই প্ৰশংসনীয়। কিন্তু পাছৰ কথাখিনি শুনক। তাৰপিছত কি হ'ল, সিহঁতে সেইখিনি কথা কৈ থাকোঁতে তেতিয়া সিহঁতে ভিতৰত সোমাব বিচাৰিছিলে। এই টিমটোৱে যেতিয়া ভিতৰত সোমাব বিচাৰে তেতিয়া ভিতৰত থকা যোনে ইনস্পেকশ্যন হৈ আছে, কিছুমান টিমে ধৰক ফৰেঞ্চিক টিমে হওক কিবা কামখিনি কৰি আছে তাৰ পাছৰ কামখিনি, তেতিয়া সিহঁতে গৈ পেলাই অলপ কুকুৰৰ বা এনিমেলৰ কাৰণে কথাবিলাক কোৱা কাৰণে সেই ভিতৰৰ মানুহবিলাক অলপ খং উঠিছে। আৰে 10টা মানুহ মৰিছে, তহঁতে এনিমেলক লৈ চিন্তা কৰি আছ। সিহঁতে অলপ ৰাফলি সিহঁতক ক'লে। তেতিয়া ইহঁতে বুজাই দিলে, চাওক আমি এনিমেল ৰেস্কিউ টিম হয়, কাৰণ মানুহবিলাককতো অলৰেডি মুভ কৰিব চবেই, কিন্তু এনিমেলৰ কথা কোনো নাভাবে। মৰাখিনিতো মৰিছে, এটলিষ্ট যদি কোনোবা ইনজিউৰি আছে আমি সিহঁতক লৈ যাওঁ। এনেকৈ ভালকৈ কওঁতে তেতিয়া সিহঁতে ক'লে আপোনালোকে অলপ সময় বাহিৰত ৱেইট কৰক, আমি লেটেষ্ট আপডেটখিনি দি লওঁ, আমাৰ কামখিনি কৰি লওঁ। তাৰপিছত এই কথাখিনি যে তেওঁ ৰিপৰ্টাৰজনক বাহিৰত কৈ আছে, 5 মিনিটমান কোৱাৰ পিছত কাষত আৰু একজন মানুহ ৰখি আছিলে। মানুহজনে কি ক'লে জানে? মানুহজনে কাষৰ পৰা মাত দিলে, কৈছে মাইকটো তেওঁৰ ফালে দিব দিলে হা। তাৰপিছত মাইকটো দিব দিলে, দিয়াৰ পিছত কি হ'ল, তেওঁ কৈ আছে তাতে আৰু এটা কথা, সেই টিমৰ ছোৱালীজনীয়ে এটা বস্তু কৈ আছে, চৰকাৰৰ ভুল। যিখন চৰকাৰে এতিয়া মানুহবিলাকক লগাই পেলাই ইনিচিয়েটিভ লগাইছে, যিটো টিমে এতিয়া কাম কৰা দেখাইছে, সেই টিমটোৱে যদি আগতে এনেকুৱা চিনচিয়াৰলি কাম কৰিলেহেঁতেন নিশ্চয় এনেকুৱা এটা ঘটনা দিল্লীৰ নিচিনা এটা ৰেড ফৰ্ট এটা কিমান এক্টিভ এটা চেল হয়, সেনেকুৱা চেলত এখন কাৰেটো 10টা মানুহ লৈতো উৰি নাযায় ন। নিশ্চয় কিবা এটা তাত কিবা এটা কনস্পিৰেচি আছে ক্ৰিমিনেল। তাৰপিছত তাই সেইটো মিন কৰিছে, যিটো চৰকাৰৰ গাফিলিটি হৈছে, মোদী কাম নাই, এনেকুৱা ধৰণৰ কথা কৈছে। যেতিয়া চৰকাৰৰ কথা ক'লে হা, মোৰ এনেকুৱা দুখৰ দিনতো মানুহবিলাকৰ বুৰ্বকামীবিলাক চালে সঁচাকৈ কি কৰিম, আমি হাঁহিম নে কান্দিম, আমাৰ এনেকুৱা চিটুৱেশ্যন হয়। তাৰমানে কি হৈছে, যেতিয়া এনেকুৱা কথা ক'লে নহয়, মোদীক ধৰি যেতিয়া কথা ক'লে, কাষত থকা মানুহজনে স্পীকাৰটো লৈ আহিলে, এইবিলাক কৈছে ভিতৰত মানুহ ঢুকাইছে, মই 5 মিনিটৰ পৰা আপোনাক চাই আছোঁ, আপুনি মানুহৰ কথা এটা কথা কোৱা নাই, আপুনি খালি এনিমেলৰ কথা কৈ আছে, কুকুৰৰ কথা কৈ আছে। যাৰ মানুহ ঢুকাইছে সিহঁতে গম পাইছেনে? আপোনালোকে কিহৰ চৰকাৰৰ কথা ক'ব আহে? তেতিয়া দুইটা পক্ষ কাজিয়া লাগি গ'ল, এতিয়া পুৰা হুলস্থুল আৰু। তাৰপিছত এতিয়া লাষ্টত গৈ পেলাই এনেকুৱা হৈ আছে, কথাটো কৈ আছে, সিহঁতে কৈ আছে কি কয় চৰকাৰে দেশ ৰক্ষা কৰিব জানা নাই। তেতিয়া মানুহজনে কৈছে, হাৰে 150 কোটিৰ মানুহ আপোনালোকে 50 কোটিৰ কথা কয়, বাকীখিনি 150 কোটি চৰকাৰে চাব আৰু চবৰে পাছে দৌৰিব নেকি? এজন মানুহে যদি এজন আতংকবাদীয়ে যদি কিবা হাতিয়াৰ লৈ পেলাই দৌৰি থাকে, পুলিচে কিমানখিনিলৈকে প্ৰটেকশ্যন দিব? পাব্লিকো এলাৰ্ট হ'ব লাগিব, তেনেকুৱা ধৰণৰ মিন কৰিছে আৰু। তাৰপিছত লাগি গ'ল তৰ্কাতৰ্কি, বিৰাট এটা চিটুৱেশ্যন। তাৰপিছত ৰিপৰ্টাৰজনে তাৰ পৰা আঁতৰি আহিব বাধ্য হ'ল। ৰিপৰ্টাৰজনে লাষ্টত কৈছে যে
মই পাব্লিকৰ অপিনিয়ন ল'ব গৈছোঁ, কথাটো সঁচা কথা। তেওঁ পাব্লিকৰ অপিনিয়ন ল'ব গৈছে, গৈ পেলাই লাষ্টত বোলে গোটেই বস্তুটো পলিটিকেল ইছ্যু হৈ গৈছে। মই এই ভিডিঅ'টো মই থ্ৰুদি মই এটা কথা ক'ব বিচাৰিছোঁ, তাৰমানে এই প্ৰব্লেমটো তাতে হৈছিলে, কি হৈছে মোদী আৰু কেজৰিৱাল, হা, মানে আম আদমি পাৰ্টি বিজেপি লৈ পেলাই তেওঁলোকৰ তৰ্ক বিতৰ্ক লাগি গ'ল। সেই ছেইম কণ্ডিশ্যনটো আমাৰ অসমত এতিয়া হৈ আছে জুবিন দাৰ কেছটোত। প্ৰত্যেকটো বস্তুৱে পলিটিকেলি মানে আমাৰ মানে আমাৰ ভাৰতীয় মানুহখিনি এইটো প্ৰব্লেম। মোৰ লাগিছে আমাৰ অসমতে এইটো ইছ্যু নেকি, নহয়। এই বস্তুটো কি হৈছে, আমাৰ ভাৰতীয় মানুহে সেইকাৰণে এইটোৱে প্ৰব্লেম, তাৰমানে প্ৰত্যেকটো বস্তুত তেওঁলোকে পলিটিকেল ইছ্যু বনাই দিয়ে। এতিয়া ইমান দুখ লগা এটা চিটুৱেশ্যন, এনেকুৱা এটা বম ব্লাষ্টত 10জন মানুহ ঢুকাইছে, যাৰ মানুহ ঢুকাইছে তেওঁলোকে বুজি পায়। কিন্তু তেনে ক্ষেত্ৰত যদি বাহিৰত ইমান দুখ লগা এটা চিটুৱেশ্যনৰ পিছতো যদি বাহিৰত পলিটিকেল ইছ্যু লৈ পেলাই যদি হুলস্থুল লাগি থাকে, তেনেকুৱা ক্ষেত্ৰত মোৰ মানে অসমৰ এই চিটুৱেশ্যনটোলৈ মনত পৰিলে। আমাৰ জুবিন দাৰ কেছটো লৈ পেলাই যিটো মানে আমাৰ কথাবিলাক যেনেকৈ গৈ পেলাই কংগ্ৰেছ বিজেপি হৈ আছে, ঠিক তেনেদৰে তাতো সেই বম ব্লাষ্টৰ পিছত মই দেখা পালোঁ মানে মোদী আৰু কেজৰিৱাল, আম আদমি পাৰ্টি বিজেপি। আমাৰ সঁচাকৈ ভাৰতীয় মানুহে এইটোৱে প্ৰব্লেম, আমি প্ৰত্যেকটো বস্তু টানি টানি গৈ পেলাই পলিটিক্সত মানে সোমাই যায়, মানে কথাবিলাক চব বস্তু গৈ পেলাই পলিটিকেল ফ্লেভাৰ এড কৰি দিয়ে, হা। সেইটোৱে আমাৰ মানে চিটুৱেশ্যনটো আমাৰ ভাৰতৰ, মই প্ৰথমতে অসমৰে প্ৰব্লেম বুলি ভাবিছোঁ, কিন্তু এইটো মই এতিয়া দেখা পালোঁ এইটো এটা ভাৰতৰে এটা বহুত ডাঙৰ এটা প্ৰব্লেম। এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়ালৈকে থাকিব নহয়, ভাৰতো আগবাঢ়িব নোৱাৰে। আমাৰ অসমটোতো বহুত বছৰ পিছলৈ পাছুৱাই গৈছে যেন মোৰ লাগিছে, এই জুবিন দাৰ ঘটনাটোৱে হওক বা যিবিলাক ঘটনা মানে মানুহৰ ৰিয়েকশ্যন হয়, এনেকুৱা লাগেতো মোৰ অসমৰ মানুহখিনি বহুত বছৰলৈ পাছুৱাইতো গৈছে যেনেই লাগিছে মোৰ অলৰেডি। কিন্তু ভাৰতত এতিয়া এনেকুৱা এটা ভয়ানক এটা চিটুৱেশ্যন, এতিয়া আমি বাহিৰলৈ ওলাবলৈ চিন্তা কৰিব লগা হৈছে। আৰু সেই ছোৱালীজনীয়ে মানে মোদীক দুখ দি আছে চিঞৰি চিঞৰি। 3 বছৰ ছোৱালী বাচ্চাৰ ৰেপ হৈছে, এতিয়া মোদীয়ে চৰকাৰ চলাব পৰা নাই, তেনেকুৱা ধৰণৰ কথা আহি গৈছে। একচুৱেলি মই এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰে প্ৰত্যেকটো বস্তু হাতে হাতে গৈ পেলাই দৌৰি গৈ পেলাই চৰকাৰে নিজে কামটো নকৰে। চৰকাৰে একচুৱেলি দায়িত্বহে দিয়ে, সেই দায়িত্ব পালন কৰা মানুহখিনিয়ে কামখিনি কিমান সুকলমে কৰিছে, আৰু তেওঁ দায়িত্ব পালন কৰা টিমটোত যিবিলাক মানুহ থাকে, সেই মানুহখিনিওতো মানে কোঅপাৰেশ্যনটো লাগিব, এজন মানুহৰ কাম নহয়। আৰু আমি সজাগ নাগৰিক হিচাপে প্ৰত্যেকজন নাগৰিকৰ আমাৰ দায়িত্ব থাকে যে আমি কিবা পাৰিলে আমি চৰকাৰকে হওক বা আমি ছ'চাইটিকে হওক হেল্প কৰিব চেষ্টা কৰিব লাগে। হাত সাপতে বহি থাকি ঘটনা এটা হৈ যোৱাৰ পিছত 10টা কথা ক'বলৈও কিন্তু সহজ, কিন্তু যোন যেনেকৈ দায়িত্বত থাকে তেওঁলোকেহে বুজি পায় একচুৱেলি তেওঁলোকৰ মানে ফিল্ড অফ ৱৰ্ক, মানে ৱৰ্কিং ফিল্ডত যিখিনি মানে তেওঁলোকে ফেচ কৰিব লাগে, সেইটো বস্তু বাহিৰৰ মানুহে একচুৱেলি গম নাপায়। তথাপি মই আজি ভিডিঅ'টো বনালোঁ, বহুত দুখ লাগিলে কথাটো শুনি, আৰু ভয়ো লাগিলে, কাৰণ আমাৰ অসমৰ বহুত ষ্টুডেণ্ট দিল্লীত পঢ়িবলৈ গৈছে। বিশেষকৈ মোৰ লাষ্ট ইয়েৰ মোৰ চিনাকি মানুহে বহুত আছে। মই আশা কৰোঁ এনেকুৱা ধৰণৰ নেক্সট যাতে ঘটনা নঘটে, আৰু এইটো যাতে টেৰৰ এটেক নহয় বুলি মই আশা কৰোঁ। এইটো মানে গাড়ীৰ এটা ঘটনা ঘটিছে বুলি শুনিছোঁ, এখন গাড়ী বা লগত থকা গাড়ী অটো এনেকৈ উৰি গৈছে বুলি শুনিছোঁ। ইমান ডিটেইলছ আপডেট মই এতিয়াও পোৱা নাই। তথাপি মই এই পলিটিকেল ইছ্যুটো লৈহে মোৰ ভিডিঅ'টো বনাব লগা হ'ল। আপোনালোকে প্ৰত্যেকটো টপিক পলিটিকেলি মানে কথাবিলাক টানি পলিটিকেলত মানে সোমোৱাই নিদিব, মই তাকে ৰিকুৱেষ্ট কৰিলোঁ।